যিহেতু আজি সম্পন্ন হল বৃহস্পতিবাৰৰ দিনটোত সম্পন্ন হল শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি আৰু জামিনৰ হৈতে শ্যামকানু মহন্তৰ যিসমূহ সামগ্ৰী জব্দ কৰা হৈছিল সেই সামগ্ৰীৰো জিম্মাত বিচাৰি কৰা হৈছিল আবেদন আৰু 30 এপ্ৰিলত ৰায় ঘোষণা কৰিব ফাৰ্ষ্ট ট্ৰেক আদালতে যেহেতু আজি জামিন আবেদনৰ শুনানি সম্পন্ন হৈছে আৰু বৃহস্পতিবাৰে ফাৰ্ষ্ট ট্ৰেক আদালতত সম্পন্ন হয় এই শুনানি আৰু আদালতৰ চৌহদত আজিও উপস্থিত হয় শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত জুবিন হত্যাৰ গোচৰক লৈ পুনৰ তেখেতে মুখ খুলিছে শ্যামকানু মহন্তৰ পত্নীয়ে পুনৰ মুখ খুলিছে তেখেতৰ মন্তব্য যে জুবিন গাৰ্গক খুৰাৰ বটল যোগান ধৰা আৰু জোৰ জবৰদস্তি ছিংগাপুৰলৈ লৈ যোৱা অভিযোগৰ কোনো প্ৰমাণ যেহেতু নাই যাৰ বাবে অসমবাসীক এতিয়া হাত জোৰ কৰি অনুৰোধ কৰিছে অনিতা ডেকা মহন্তই যে হিংসা খং এৰি হেৰাই যোৱা সন্মান যাতে ঘূৰাই পাই গতিকে ঘূৰাই আনিবলৈ এতিয়া আহ্বান জনাইছে অনিতা ডেকা মহন্তই যেহেতু আজিৰ দিনটোত উল্লেখ কৰিব পাৰি যে কালিৰ দিনটোতো বুধবাৰৰ দিনটোতো জামিন আবেদনৰ শুনানিৰ বাবে গৈছিলে কিন্তু আজিৰ দিনটোত বৃহস্পতিবাৰে কিন্তু সম্পন্ন হয় শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি আৰু জামিনৰ হৈতে যিসমূহ জব্দ কৰিছিলে জামিনৰ হৈতে জব্দ কৰা সামগ্ৰীৰো জিম্মাত বিচাৰি আবেদন কৰা হৈছিল যেহেতু যেতিয়া তেওঁলোকক কাৰাগাৰলৈ লৈ যোৱা হৈছিল তাৰ পাছতে কিন্তু শ্যামকানু মহন্তৰ এটিএম কাৰ্ড পেন কাৰ্ড আৰু বিভিন্ন ধৰণৰ নথিপত্ৰ হওক বিভিন্ন ধৰণৰ সামগ্ৰী আচলতে জব্দ কৰি থোৱা হৈছিল আৰু সেই সামগ্ৰীসমূহৰ জামিনৰ হৈতে সেই জব্দ কৰা সামগ্ৰীৰো জিম্মাত বিচাৰি আবেদন কৰা হৈছিল আৰু এই জামিন আবেদনৰ শুনানি অৰ্থাৎ আৰু যি জামিনৰ হৈতে জব্দ কৰা সামগ্ৰীৰো জিম্মাত বিচাৰি আবেদন কৰা হৈছিল সেই শুনানি সম্পন্ন হৈছে আৰু 30 এপ্ৰিলত ৰায় ঘোষণা কৰিব ফাৰ্ষ্ট ট্ৰেক আদালতে যেহেতু বৃহস্পতিবাৰে ফাৰ্ষ্ট ট্ৰেক আদালতত সম্পন্ন হয় শুনানি ইয়াৰ উপৰি যেহেতু বুধবাৰৰ দিনটোতো দেখিবলৈ পোৱা গৈছিল অনিতা ডেকা মহন্ত শ্যামকানু মহন্তৰ পত্নী তেখেত উপস্থিত হৈছিল আদালতৰ চৌহদত উপস্থিত হৈছিল আৰু আজিৰ দিনটোতো তেখেতক আদালতৰ চৌহদত দেখিবলৈ পোৱা গ'ল কালিৰ দিনটোতো তেখেতে বিভিন্ন ধৰণৰ মন্তব্য সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছিল যেহেতু জুবিন গাৰ্গক খুৰাৰ বটল যোগান ধৰা সন্দৰ্ভতো কৈছিল যাৰ ক্ষেত্ৰত আচলতে কৈছিল যে শ্যামকানু মহন্তই খুৰাৰ বটল যোগান কৰিব বিচৰা নাছিলে যোগান ধৰিব বিচৰা নাছিলে কিন্তু অভিমন্যু তালুকদাৰৰ নামটো উল্লেখ কৰিছিল তাৰ পাছতে তেওঁৱে আচলতে যোগান ধৰা বুলি উল্লেখ কৰিছিল অনিতা ডেকা মহন্তৰ হে আচলতে তেনেকৈ আদালতত যেতিয়া শুনানি হৈছিল আদালতত শুনানি হোৱাৰ পাছত এই কথাটো ওলাইছিল তাৰ পাছতে কিন্তু অনিতা ডেকা মহন্তই কেইটামান মন্তব্য কৰিছিল যে এই মন্তব্য তেখেতে উল্লেখ কৰিছিল যে বিশ্ব দৰবাৰত চিনাকি কৰোৱাটো ভুল আছিল নেকি যেহেতু উল্লেখ কৰা হৈছিল যে ছিংগাপুৰত লৈ যোৱা হৈছিল ছিংগাপুৰলৈ মাতি আনিছিলে অনুষ্ঠান পৰিৱেশন কৰিবৰ বাবে জুবিন গাৰ্গক আৰু ছিংগাপুৰত অনুষ্ঠান পৰিৱেশন কৰিবলৈ যোৱাৰ বাবে এই ঘটনা সংঘটিত হ'ল যাৰ বাবে আচলতে হত্যাৰ গোচৰত জুবিন গাৰ্গৰ হত্যাৰ গোচৰত শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰা হয় তাৰ পাছতে কিন্তু অনিতা ডেকা মহন্তই বুধবাৰৰ দিনটোত এই কথাষাৰ উল্লেখ কৰিছিল যে জুবিন গাৰ্গক বিশ্ব দৰবাৰত চিনাকি কৰাটো ভুল আছিল বুলি মন্তব্য কৰাৰ পাছতে কিন্তু বিশ্ব দৰবাৰলৈ লৈ যোৱাটো আচলতে তেওঁলোকৰ ভুল আছিল নেকি এই কথাটো যেতিয়া উল্লেখ কৰিছিল কালিৰ দিনটো তেতিয়া কিন্তু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ কিন্তু প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গ'ল আজিৰ দিনটো তেখেত সৰব হৈ পৰিছিল যথেষ্ট ইয়াৰ উপৰি সামাজিক মাধ্যম যোগে তেখেতে উল্লেখ কৰিছে যে এই প্ৰসংগটো বিশ্ব দৰবাৰত লৈ যোৱা বিশ্ব দৰবাৰত পৰিৱেশন কৰিবলৈ লৈ যোৱাৰ প্ৰসংগটো অনিতা ডেকা মহন্তৰ যি কথা কৈছিল তাৰ প্ৰত্যুত্তৰ দিয়া দেখিবলৈ পোৱা গ'ল জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰক আৰু তেখেতে উল্লেখ কৰিছে যে কোনে কাক বিশ্ব দৰবাৰলৈ লৈ গৈছিল জুবিন গাৰ্গৰ নামত আকৌ নতুন খেলা আৰম্ভ কৰাৰ চেষ্টা নকৰিব আমাক ন্যায় লাগে জুবিন গাৰ্গৰ হত্যাকাৰীক উপযুক্ত শাস্তি দি তেওঁলোকক ন্যায় লাগে সেয়াই চিধা কথা ঠিক এই ধৰণে অনিতা ডেকা মহন্তই আদালতৰ চৌহদত যেতিয়া সংবাদ মাধ্যমৰ আগত এই কথাষাৰ উল্লেখ কৰিছিল যে বিশ্ব দৰবাৰত লৈ যোৱাটোৱে তেওঁলোকৰ ভুল আছিল নেকি সেই কথাৰো কিন্তু প্ৰত্যুত্তৰ দিয়া আজিৰ দিনটোত দেখিবলৈ পোৱা গ'ল জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰক ইয়াৰ পাছতে উল্লেখ কৰিব পাৰি যে এই ঘটনাৰ পাছতে আজিৰ দিনটোত আজি পুনৰ আদালতৰ সন্মুখত উপস্থিত হয় আদালতৰ চৌহদত অনিতা ডেকা মহন্ত উপস্থিত হয় তাৰ পাছত আজিৰ দিনটোত এই মন্তব্য কৰিছে যে জুবিন গাৰ্গক খুৰাৰ বটল যোগান ধৰাৰ প্ৰমাণ নাই কাৰো হাতত ইয়াৰ উপৰি জোৰ জবৰদস্তি ছিংগাপুৰলৈ লৈ যোৱা অভিযোগৰো কোনো ধৰণৰ প্ৰমাণ তেওঁলোকৰ হাতত নাই এই প্ৰসংগ উত্থাপন কৰিছে যাৰ বাবে অসমবাসীক হাতজোৰ কৰি অনুৰোধ কৰিছে অনিতা ডেকা মহন্তই যে হিংসা খং এৰি হেৰাই যোৱা যি সন্মান সেই সন্মান যাতে ঘূৰাই আনিবলৈ আহ্বান কৰা দেখিবলৈ পোৱা গ'ল অনিতা ডেকা মহন্তক যেহেতু এতিয়া উল্লেখ কৰিব
কৰিব পাৰি যে আজিৰ দিনটোত সম্পন্ন হৈছে শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি আৰু ইয়াৰ পাছতে কিন্তু এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপন হৈছে যে যিহেতু শুনানিৰ জামিন আবেদনৰ শুনানি আজি যেহেতু সম্পন্ন হৈছে তাৰ পাছতেই কি জানি 30 এপ্ৰিলৰ পাছতেই মুকলি আকাশৰ তললৈ আহিব নেকি শ্যামকানু মহন্ত সেই কথাষাৰে কিন্তু এতিয়া সকলোৰে মনত প্ৰশ্ন উত্থাপন কৰিছে যে শ্যামকানু মহন্ত এতিয়া মুকলি আকাশৰ তললৈ আহিব নেকি আমাৰ হাতত আদালতৰ চৌহদত যেহেতু আজিৰ দিনটোতো অনিতা ডেকা মহন্ত শ্যামকানু মহন্তৰ পত্নী তেখেত উপস্থিত হৈছিলে আৰু তেখেতে এই সন্দৰ্ভত জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত পুনৰ আজিৰ দিনটোত মুখ খোলে তেখেতে কি মন্তব্য আগবঢ়াইছে সেয়া শুনাবলৈ চেষ্টা কৰিছো হয় আমাৰ আৰ্গুমেণ্ট কৰিলে এতিয়া পিছত তেখেতে চাগে গধূলি কি দিয়ে আজি ৰিজাৰ্ভে কৰে নে আজি দিয়ে সেইটো আমি এতিয়ালৈকে গম নাপাওঁ আৰু আমাৰ আৰ্গুমেণ্ট হৈ গ'ল আৰ্গুমেণ্ট আপোনালোকৰ সম্পন্ন হৈছে চৰকাৰী পক্ষৰ ফালৰ পৰা এতিয়া দিয়া হৈছে নেকি এতিয়া তেওঁলোক আকৌ দিলে কিবা এতিয়া হৈ গ'ল সেইটো এতিয়া কি আশা কৰিছে আজি পাব পাৰে বুলি ভাবিছে সেইটো আৰু ঈশ্বৰে জানে সেইটো কোৰ্টে জানে জাজে জানে চ' আমি হোপ কৰিছোঁ সদায় হোপ থাকিবই আমাৰ যে আমিও মানে বেইল পাব ন্যায় পাব কাৰণ 7 মাহ জেলত ৰখাটোতো আৰু ইমান সহজ কথা নহয় 200 দিনতকৈ বেছি তেওঁৰ ভিতৰত আছে চাওক এই গোটেই কেছটো কিহৰ ওপৰত ধৰিছে যে এটা তেওঁলোকৰ সেইটো কোনো প্ৰুফো নাই আপুনি যদি কয় মোক যে মই আপুনি কৰিছোঁ সেইটোৰ ওপৰতে কেছটো হৈছে যে কোনো প্ৰুফেই নাই যে দুটা কথাতে তেওঁক ধৰি আছে যে তেওঁ বোলে আপুনি যেনেকৈ কৈছে সুৰা বটল দিছিলে সেইটো যাৰ কোনো প্ৰুফ নাই আৰু যিটো 17 তাৰিখে দিয়া বুলি কোৱা হৈছে আৰু তেওঁৰ এই হেৰিটো হৈছে 19 তাৰিখে যিটো 17 তাৰিখে আৰু আনটো যে তেওঁ জোৰ জবৰদস্তি নিছে সেইটোৰো কোনো প্ৰুফ নাই কোনো জোৰ জবৰদস্তি আৰু জুবিনকতো কোনেও নিব নোৱাৰে তো মই সেইটো ভাবোঁ যে মানে কেছটো বহুত মানে এনেকুৱা যে আপুনি কিবা কৈছে তেনেকুৱা ধৰণৰ কথাৰ ওপৰতহে বেছ হৈ আছে কোনো এভিডেন্সৰ ওপৰত বেছ নাই হ'ব মই সেইখিনি মই ভাবোঁ জুবিনৰ নিচিনা ইমান ডাঙৰ এজন সত্তা আমাৰ মাজৰ পৰা গুচি গৈছে এটা ডাঙৰ কালচাৰেল ভেকিউম এটা হৈছে এই ভেকিউমটো আমি সৃষ্টিশীলতাৰে আমি হেৰি কৰিব লাগিছিল এই হিংসা এই খং এইটোৰে নহয় এই যে ইয়াক ফাঁচি দে ইয়াক মাৰ ইয়াক এইটো নহয় জুবিনে যিটো এটা আমাৰ কালচাৰ অসমীয়া জাতীয় জীৱনত যিটো ভেকিউম এটা ক্ৰিয়েট কৰি গৈছে সেইটো আমি সৃষ্টিশীলতা মানে আৰু নতুন নতুন মিউজিক বনাই নতুন হেৰি কৰি পেলাই আৰম্ভ কৰিব লাগিছিল আমি এতিয়া মই ৰাইজলৈ কাটৰ এয়া অনুৰোধ কি এয়া আমি হিংসা খংবোৰ এৰি আমি ভাবোঁ যে আমি আকৌ আমাৰ অসমীয়া জাতীয় জীৱনত আমি আকৌ মৰম চেনেহবোৰ যাতে ঘূৰাই আনো এইখিনিয়ে মই থাকোঁ জুবিনক হেৰুৱাব লগাত দুখ যে আমাৰ কিমান শ্যামকানু মহন্তৰ কিমান বেয়া লাগিব তেওঁৰ এজন কিমান নলৰ গলৰ বন্ধু যিজন মানুহে তেওঁ যিবোৰ ভিজন আছে সেই ভিজনখিনি তেওঁ কিমান ছাপোৰ্ট কৰিছিলে সেই ভিজনখিনিৰ ছাপোৰ্ট প্ৰথম দিনাৰ পৰাই আজি 13 বাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁ গৈছে তেওঁ ছিংগাপুৰত গৈছে বেংককত 2 বাৰ গৈছে তেওঁ মুম্বাইত গৈছে আমি য'তে যেতিয়া কৰোঁ তেওঁৰ সদায় ছাপোৰ্ট তেওঁৰ এডভাইচ লৈ